কি খবৰ আপোনালোকৰ? গমটো পোৱা নাই চাগে, তেওঁ মই ভিডিঅ'টো বনাইছোঁ। আজি কোনো ব্লগ ভিডিঅ' নহয়, আজি বনাইছোঁ। আমাৰ দুইজনী বহুত বেমাৰ, সেইটো কাৰণে ভাবিছোঁ আপোনালোককো জনাই দিওঁ। আজি এসপ্তাহ 10 দিন ধৰি আমাৰ অৱস্থা নাই, দুইজনী বেমাৰে। মাক জীয়েক দুইজনীয়ে অৱস্থা নাইকিয়া হৈ আছে। মোৰ দাঁতৰ আলু বিষ, দেখিছে গাল ফুলিয়ে আছে। বিষটো অকণ কমিছে, কিন্তু অকণমান কমাৰ পাছতো তেওঁ অলপ বিষ আছেই। আৰু ইফালে তাই জ্বৰ চৰ্দি, ছোৱালীজনী ক্ষীণাই ক'লা পৰি অৱস্থা নাই। মোৰ আকৌ জ্বৰ নাই, কিন্তু গাটো খালি চৰ্দি আৰু কাহ হৈ আছে। বাকী আজি ভিডিঅ'টো আপোনালোকক বনোৱা এইটো উদ্দেশ্য যে কিনো হ'ল, দাঁতৰ বিষত ক'ত গ'লোঁ, কেনেকৈ কি কৰিলোঁ অলপ দেখাই দিওঁ বুলি ভাবিছোঁ। সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ। আপোনালোকে আশা কৰোঁ চাব, চাই ভাল পালে আমাৰ দুজনী ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু সকলোৱে মৰম দিব। আৰু এতিয়া সকলোকে মই স্বাগতম জনাইছোঁ মোৰ জেআৰ কিটচেন এণ্ড ব্লগলৈ। মোৰ মুখখন বেছিকৈ লৰাব পৰা নাই, আৰু দাঁতবিলাক মানে একদম চুবই নোৱাৰোঁ, বিষ। এতিয়া আলুটোৰ কাৰণে দাঁত বিষাই আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম দিব। কোনোবা নতুন আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যন পাই যায়। আৰু এয়া ছোৱালী দেখিছে কি অৱস্থা, মুখখন বন্ধ কৰি ৰাখিছিলোঁ, মুখখন বিষাই আছে। ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব শেষলৈকে। ছোৱালীজনী জ্বৰ হৈ দেখিছে কি অৱস্থা হ'ল চাওকচোন, শুকাই খিনাই কেনেকুৱা হ'ল, খিনাই মুখখন চাওকচোন কি হ'ব। তাই দাঁত নলৰাকৈ দাঁত গজি গ'ল তলে দি, দেখাই দিয়া এইটোতে। হেল্ল' ফ্ৰেণ্ডছ, সেইটো এয়া চাওক আমাৰ দুইজনী বেমাৰৰ পাছত অৱস্থা, এয়া দুইজনী অৱস্থা নাই। ক্ষীণাই গ'ল আৰু ওখ হৈ গ'ল। অৱস্থাটো দেখিছে কেনেকুৱা হৈ গ'ল, মুখখন চাওকচোন। মাপাই মোক নতুন কাপোৰ আনি দিছে, একদম ক্ষীণাই কেনেকুৱা হৈ গ'ল। মোক নতুন কাপোৰ আনি দিছে আব্বাই, আব্বাক নতুন কাপোৰ আনি দিছে। আব্বাই নতুন কাপোৰ আনি দিছে মোক। ইমান টানি নাথাকিবা, ঢিলা হৈ যাব। টানি থাকিলে ঢিলা হ'ব, তাৰপিছত তললৈ যাব। স্কুল যাব পৰা নাই, আজি 5-6 দিন হৈ গ'ল স্কুল যাব পৰা নাই। এতিয়া বৰষুণ দিছে, ভাবিছিলোঁ আজি স্কুল পঠাম, কিন্তু আকৌ জ্বৰ উঠিলে, সেইটো কাৰণে পঠোৱা নাই। এতিয়া চাই লওঁ। মোৰ অৱস্থাটো দেখিছে, এইফালে গাল বিষাই আছে মানে। ইমানকে দাঁত বিষ হোৱা নাছিলে, কিন্তু দাঁতৰ আলুটো বিষাইছিলে। মানে দাঁত যে ভিতৰ যোনটো একে লাষ্টৰ আকল দাঁত বুলি কয়, সেইটো গজিব লাগিছিল যোৱা বছৰে। অলপ মাংসটো মানে খাল নিচিনা হৈ আছিলে, কিন্তু সেইটো নাহিলে মোৰ উঠি নহাৰ কাৰণে 1 বছৰ তেনেকেই গ'ল, একো গম নাপালোঁ। আজি 7-8 দিন আগৰ পৰা ইমান বিষাইছে, এদিন বিষাইছে, পিছদিনাখন মানে ইমান বিষাইছে সহ্য নোহোৱা হৈ গৈছেগৈ। তাৰপাছত বিষত দিন ৰাত মই থাকিব নোৱাৰোঁ, না খাব পাৰোঁ, না শুব পাৰোঁ, এনেকুৱা হৈ গৈছেগৈ। পাছত গৈ পেলাই মানে তাই আব্বাই, মোৰ হাজবেণ্ডে গৈ ডক্টৰৰ ওচৰত লৈ গ'ল সন্ধিয়া। 2.5 ঘণ্টা 3 ঘণ্টা বহিছোঁ, বহিলে ডাক্তৰ আৰু পেচেণ্ট আছিলে, এইবিলাক চাই মেলি লৈ পেলাই আমাৰ চাওঁতে মোৰ পূৰা 8:30 বাজি গ'ল ৰাতি। সেইকাৰণে ছোৱালীও জ্বৰ, সেইদিনা মানে সেই দুদিন মোৰো বিষ, তাইৰো জ্বৰ। পাছত ইমান জ্বৰ ছোৱালীজনী, তেনেকৈ এৰি থৈ গুচি গ'লোগৈ। উপায় নাই, তাইকতো নিব নোৱাৰোঁ, মই মাথা দাঙিব পৰা নাই বিষত। পাছত 3 ঘণ্টাৰ পাছত আহি পাইছোঁ, তাইৰ জ্বৰ অৱস্থা নাই, মাথাত জ্বৰ উঠি গ'ল। তাই দাদীয়েকে দিছে মাথাত কাপোৰ, ফ্ৰিজৰ পানী কৰি পেলাই কাপোৰ পট্টি দি দিছে, দিলেও জ্বৰটো কমা নাই। আমি আহিছোঁ, আহি ময়ো আকৌ কাপোৰ পট্টি লগাই বহুত সময় লগোৱাৰ পাছত
লগোৱাৰ পাছত জ্বৰটো মানে দেৰিকৈ ৰাতি অলপ কমিছে আৰু তাই আবাকে গৈ পেলাই ধুমা ধুম ঔষধ লৈ আহিছে জ্বৰৰ কাৰণে মেডিচিন নহয় সেইদিনা তাৰপাছত জ্বৰ ঔষধ লৈ আহিছে খাইছে ৰাতিটো অলপ কমিছে তাৰ ভিতৰতো ৰাতিটো শুব দিয়া নাই আমি 3-4-5 ৰাতি আমি দুইজনী শুব পৰা নাই মানে টোপনি নাইকিয়া বিষত দুইজনী অৱস্থা নাই সেইটো কাৰণে টোপনি নাইকিয়া হৈ গ'ল আমাৰ পাছত পাছত কি কৰিম উপায়টো নাই মোৰ হেয়াৰষ্টাইল কেনেকুৱা লাগিছে আপুনি এটা কমেণ্ট কৰক লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু কৰি দিয়ক পাছত গৈ পেলাই 4-5 ৰাতি আমি দুইজনী শুব পৰা নাই ৰাতি বিষত মই চিঞৰো মোৰ চৰ্দি কফ হৈ গৈছে কাহ হৈ গৈছে বহুত কাহ ডিঙি বিষ উঠি গৈছে কাহি তাইৰো জ্বৰ পৰা শুব নোৱাৰে সেয়া কৰোঁতে আমাৰ আজি কেইদিন টোপনিয়ে নাই তাৰপাছত মই ডাক্তৰক দেখাই অহাৰ পাছত যে মই ঔষধবিলাক খাইছোঁ মোৰ বৰ্তমান বিষটো কমিছে কিন্তু মোৰ চৰ্দি কাহটো এতিয়া বেছি হৈ আছে কাহি ডিঙি বিষ কিন্তু মোৰ দাঁতৰ বিষটো এতিয়া কমিছে দেই কমিছে কাৰণে এনেকৈ কথা ক'ব পাৰিছোঁ নহ'লে এইফালে গালে সোঁফালে আৰু গাল ফুলি গৈছিলে এতিয়া কমিছে কাৰণে আপোনালোকৰ লগত মই ভালকৈ কথা ক'ব পাৰিছোঁ সেইকাৰণে ভিডিঅ' বনোৱা নাই নহ'লে কথা যদি ঔষধ নাখায় টেবলেট নাখায় তেতিয়া কথা পাতিব নোৱাৰিব তেতিয়া বিষাই থাকিব তেতিয়া একদম মেডিচিন দি বেজি দি চেলাই তাৰপিছত আকৌ চেলাইন দিব লাগিব নহ'লে তাৰপিছতহে দাঁতটো উঠাব পাৰিব ডাক্তৰে মোক কৈছে ভাল পালেতো ভালেই নহ'লে কিন্তু আকৌ যাবলৈ দিছিলে কিন্তু এতিয়া মই ভাল পাইছোঁ অলপ ভাল নাপালে ডাক্তৰে যাব দিছিল কিন্তু ভাল পাইছে কাৰণে জনাই ভয় দে কিন্তু ভয়তে নাযায় কিন্তু ভাল নহ'লে ভয়তে নাযাব দেখিব আপুনি মই আপোনাক ভিডিঅ'ত দেখাই দিম ভিডিঅ' কৰি দিম আপোনাক জানে মই অলপ ডক্টৰ তাত যোৱা অলপ ভিডিঅ' ক্লিপ আছে সেইটো আপোনালোকক মই নিশ্চয় দেখাই দিম মানে এনে ভিডিঅ' বনোৱা কোনো কথা নাছিলে ডাক্তৰ তাত গৈ পেলাই কাৰণ তাইক যে নিয়া নাছিলোঁ তাই ভাবিছে তাইতো জ্বৰ উঠি আছে তাই ভাবিছে আমি ফুৰিব গৈছোঁ ক'ৰবাত ঘূৰিব গৈছোঁ তাই আব্বাৰ লগত মই ৰাতি ক'ৰবাত ফুৰিব গৈছোঁ তাই মানে বিশ্বাস নকৰে আমি ফুৰিব গৈছোঁ বুলি ভাবি আছে কিন্তু মইতো ফুৰিব যোৱা নাই তাই ভাবিছে ফুৰিব গৈছোঁ মই অলপ ভিডিঅ' বনাই আনিছিলোঁ অকণমানকৈ মানে 1-2 মিনিটো নহ'ব অলপকৈ বনাই আনিছিলোঁ আপোনালোকক মই এইখিনি অলপ দেখাই দিম আৰু কেনেকৈ গৈছিলোঁ ক'ত আছিলোঁ এয়া দেখিছে মই ৰৈ আমনি লাগিছে একদম মানুহৰ ভিৰ বহুত আছিলে 2-3জনকৈ মানে নি বহাই চাই আছেগৈ ডাক্তৰৰ তাত নি ৰৈ মোৰ মানে ইমান অশান্তি লাগিছে ইফালে গৰম হৈছে যদিও মোৰ দেখিছে গাল ফুলা আছে গৰম হৈছে যদিও মোৰ একদম মানে বহুত ঠাণ্ডা লাগি আছে গা কঁপি আছে আৰু এয়া ভিতৰলৈ গৈছোঁ গৈ লৈ পেলাই বহুত ভয় লাগিছে ভয়তে মই হাঁহিছোঁ হাজবেণ্ডে ৰেকৰ্ডিং কৰিছে মোৰ ভয়ত মই অৱস্থা নাই কিবা কয় কেনেকৈ বা চাই বহুত ভয় খাইছোঁ কিন্তু ভয়ত মই হাঁহিছোঁ উপায় নাই এইবিলাক মেচিনকেইটা মই ৰেকৰ্ডিং কৰি আনিছিলোঁ ছোৱালীক দেখাবৰ কাৰণে তাই চাই পেলাই তেতিয়াহে বিশ্বাস কৰিছে যে মই ডাক্তৰৰ ওচৰত গৈছোঁ সেইকাৰণে ভাবিছোঁ আপোনালোককো অলপ দেখাই দিওঁ আৰু চাই এক্সৰে কৰিলে ইমান অশান্তি লাগিছে নাই শুবলৈ পাইছোঁ নাই কি বহি সেই চেয়াৰকেইখনতে মই মাথা পেলাই দিছিলোঁ উপায় নোহোৱা হৈছিলে সেহে দেখিছে কি হৈ গৈছে ছোৱালীজনী কি কৰিম উপায় নাই ৰ'বা মোক কৈ লওঁ এতিয়া ডাক্তৰে মোক মানে কৈছে সেই 10 দিনমানৰ ঔষধ দিছে কৈছে 15 দিন আপোনালোকে চাই লওক ঔষধটো খাই পেলাই 15 দিনৰ পাছত কি হয় ফোন কৰি হাজবেণ্ডক কৈছে তুমি জনাই দিবা লগৰ বন্ধু হয় একদম একেলগত পঢ়া ডাক্তৰজন বহুত ভাল ডাক্তৰ কৈছে যে তুমি ফোন কৰি জনাই দিবা এতিয়া ভাবিছোঁ এইকেইদিনটো বিষটো অলপ কমিছে সেইকাৰণে ফুলাটোৱে দেখিছে কমিছে ফুলাটো এইখিনিতে আছিল না মুখা এতিয়া ভাবিছোঁ কি কৈছে যদি 2 মাহৰ মূৰত আকৌ হয় তেতিয়াহ'লে কি কৰিব লাগিব মানে অপাৰেশ্যন কৰি দিব লাগিব চাৰ্জাৰী কৰিব লাগিব বুলি যেতিয়া ক'লে মোৰ মাথাটো নোহোৱা হৈ গ'ল
চাৰ্জাৰী বুলি কওঁতে মোৰ আচৰিত ভয় লাগিছে ভাবিছোঁ এনেকৈ বিষটো ভাল হ'ব যে 2 মাহৰ মূৰত 3 মাহৰ মূৰত আকৌ যদি বিষটো হয় এইটো আগলৈ বহুত ডাঙৰ কথা হ'ব দাঁতটো তলত ডাঙৰ হৈ গ'ল এইখিনিতে দাঁতটো ডাঙৰ হৈ গ'ল মানে সৰু নাই মানে উঠি আছে দাঁতটো এয়া সেইটো কাৰণে মই ভাবিছোঁ কি বিষটো ভাল হ'লেই ভাল নহ'লে চাৰ্জাৰী কৰিব লাগিলে যে দাঁতটো লৰি মাংস আছে কাটি একদম মাংস কাটি দাঁত উলিয়াই দিব মানে মাংস ভিতৰত বহি থকা দাঁতটো আগত বেজীটো দি মাংস কাটি তাৰপিছতহে ওলাব সেইকাৰণে মানে মোৰ আচৰিত ভয় লাগি আছে ভাবিছোঁ যে এনেকেই ভাল হৈ যাওক আকৌ যে মোৰটো যে দাঁত লৰে অকণমান এনেকৈ এয়া আপোনালোকে দুৱা প্ৰাৰ্থনা কৰিব যাতে মোৰ দাঁতৰ বিষটো আকৌ ভাল এতিয়া হয় বৰষুণ দি আছে বহুত জোৰকৈ আপোনালোকে চাগে শুনাও পোৱা নাই বহুত একদম হৰকে বৰষুণ দি আছে আৰু আমাৰ দুইজনী মাক জীয়েকৰ বেমাৰ দেখিছে তাকো কিন্তু আমি মেকআপ কৰিছোঁ কি কৰিম দেখিছে আমাৰ অৱস্থাটো আপোনালোকে সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে নতুন কোনোবা আছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেলটো অল কৰি দিব হা মানে বহুতে নকৰে যে সেইটো কাৰণে বেয়া লাগে আজিকালি ভিডিঅ' দিবলৈ বেয়া লাগে মানে ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইবটো নকৰে কৰি দিব লাইক কৰিব আৰু আগুৱাই যোৱাত ছাবস্ক্ৰাইব অলপ কৰিব সহায় আৰু কৰিব কি আমাক লাইক পিছত আৰু ছাবস্ক্ৰাইবৰ পিছত কি কৰিব আপুনি আজিলৈ বাই বাই